ছবি নিৰ্মাতা চিত্ৰ নাট্যকাৰ ভাস্কৰজ্যোতি দাসৰ অকাল বিয়োগ। ছবি পৰিচালক প্ৰযোজক কাহিনীকাৰ ভাস্কৰজ্যোতি দাস আৰু নাই। মাত্ৰ 51 বছৰ বয়সতেই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয়। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল চলচ্চিত্ৰ নিৰ্মাতাগৰাকী। বৃহস্পতিবাৰে তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰে। গুৱাহাটী পাঞ্জাবাৰীৰ পৰা নিশাই টংলাৰ বাসভৱনলৈ দাসৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অনা হয়। উল্লেখনীয় যে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত ভাস্কৰজ্যোতি দাসে দন্ত চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। কিন্তু আধাতেই পাঠ্যক্ৰম এৰি তেওঁ ছবি নিৰ্মাণৰ সৈতে জড়িত হৈ পৰে। নিজৰ দক্ষতাৰে ছবি উদ্যোগত দাস প্ৰতিষ্ঠা হ'বলৈ আৰম্ভ কৰে। বিশেষকৈ চিত্ৰ নাট্যকাৰ হিচাপে তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল। হান্দুক, সোণাৰ বৰণ পাখি আৰু বকুল ফুলৰ দৰে ছবি তেওঁ চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁ অকাল মৃত্যুত টংলাটো গভীৰ শোকৰ ছাঁ পৰিছে। কালি আমি খবৰটো পাই ভাস্কৰজ্যোতি দাসৰ আমি মৰ্মাহত হৈছোঁ। আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ। ইয়াৰ পঢ়া শুনা কৰি তেওঁ ডক্টৰী ডেণ্টিষ্ট ডক্টৰ তেওঁ পঢ়ি আছিলে আৰু আধাতে তেওঁ অলপ নেশ্যনেল জিঅ'গ্ৰাফী আৰু স্ক্ৰিপ্ট ৰাইটাৰ আৰু বিভিন্ন ইণ্ডিয়াৰ বাহিৰত তেওঁ গৈছিলে আৰু কেলকাতা হওক, দিল্লী হওক, ইণ্ডিয়াৰ ভিতৰতো তেওঁ এটা সুনাম কঢ়িয়াই আনিছিল। আমি আচৰিত হৈছিলোঁ শুনা পাই যে আমাৰে এই ওচৰৰ চুবুৰীয়া ল'ৰাজন আজি বাহিৰত ইমান এটা নাম কমাইছে। আমি কিন্তু ওচৰ চুবুৰীয়া সঁচাকৈ ইমান গম পোৱা নাছিলোঁ। আৰু যোৱাকালি যেতিয়া আমি গম পালোঁ তেওঁৰ ঢুকাইছে বুলি, আমি পৰলোক গমন কৰিছে বুলি আমি গম পোৱাৰ পিছত আমি সকলো মৰ্মাহত হৈছোঁ আৰু সঁচাকৈ দুখজনক। আৰু খুব অমায়িক আছিলে আৰু কথা বাৰ্তা একদম নম্ৰ আছিলে। চবৰ লগত এটা হাঁহি মুখে তেওঁ কথা পাতিছিলে। সঁচাকৈ আমি এই চুবুৰীয়া হিচাপে আৰু টংলাবাসী হিচাপে আজি আমি চবেই মৰ্মাহত হৈছোঁ। দাস আমি ভাস্কৰ দা বুলি জানো, সকলোৱে মানে ভাস্কৰ দা ৰূপে পৰিচিত ভাস্কৰজ্যোতি দাস। তেওঁৰ অসমীয়া চিনেমাত এটা নতুন ধৰণৰ ধাৰা আনিবৰ কাৰণে প্ৰয়াস কৰা সকলৰ ভিতৰত মানে নাম ল'ব লাগিব ভাস্কৰজ্যোতি দাসৰ, ভাস্কৰ দাৰ নাম। তেওঁ বিভিন্ন ধৰণৰ চিত্ৰনাট্য লিখি পিনে তেওঁ নেশ্যনেল এৱাৰ্ড, মানে তেওঁৰ লিখা চিনেমা ব্যতিক্ৰমী ৰূপ পাইছিলে। হান্দুক, সোণাৰ বৰণ পাখি, তাৰপিছত শেহতীয়াৰ বহুতো। তেওঁ আৰু আমাৰ দৰেন্দা মিলি পিনে এখন চিনেমা বনাইছিলে, সেইখন হৈছিল অন্তৰ্ধান। এখন ব্যতিক্ৰমী ধৰণৰ এখন চিনেমা। তেওঁৰ তথ্যচিত্ৰ আছিলে এই আনন্দ চামাৰ, যিখন অলপতে কেৰেলাত আছিলে, কেৰেলা ফিল্ম ফেষ্টিভেলত আছিলে। সেইখন শ্ল' ফিল্ম ফেষ্টিভেল, লণ্ডনৰ বিখ্যাত শ্ল' ফিল্ম ফেষ্টিভেলতো আছিলে। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।